নমস্কাৰ, মোৰ নাম ফুলেনুৰ হৈছে। মই 4 নম্বৰ পথৰুঘাট দুনি জিলা পৰিষদৰ অন্তৰ্গত 1 নম্বৰ চিপাঝাৰ আঞ্চলিক পঞ্চায়তৰ সদস্য হিচাপে মই এইবাৰ প্ৰাৰ্থিত্ব আগবঢ়াইছিলোঁ আৰু আজি তাৰ ফলাফল পালোঁ। এই ক্ষেত্ৰত মই পথৰুঘাট গাঁও পঞ্চায়তৰ সমূহ ৰাইজক মোৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। মই আচলতে ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ পৰা মই প্ৰাৰ্থিত্ব আগবঢ়াইছোঁ। কিমান ভোটত জয় হৈছে? 300মান ভোটত আগবঢ়াইছোঁ। প্ৰথম কাম মানে কি, আমাৰ যিটো নেকি জিপিত আমাৰ ৰাস্তাৰ অৱস্থা দুৰৱস্থা হৈ আছে, সেইবিলাক ঠিক কৰিব লাগিব। ৰাইজৰ উন্নয়নৰ ক্ষেত্ৰত আৰু যি সমস্যা আছে সেইবিলাক সমাধান কৰিব মই চেষ্টা কৰিম। এইখিনিয়ে আৰু। মই ইয়াৰ আগত আছিলোঁ পাথৰিঘাট গাঁও পঞ্চায়তৰ উপসভাপতি পদত মই নিয়োজিত আছিলোঁ। যথেষ্টখিনি ৰাইজক মই উপকৃত কৰি দিছিলোঁ আৰু আজি সেই ফলাফলটো মই পাইছোঁ। নমস্কাৰ, মোৰ নাম আফতাব আহমেদ। মই পাথৰিঘাট গাঁও পঞ্চায়তৰ অন্তৰ্গত বৰকুমাৰ পৰা 6 নং ৱাৰ্ডৰ অংশৰ পৰা এইবাৰ মনোনয়ন দাখিল কৰিছিলোঁ আৰু এইবেলি ৰাইজে মোক বিপুল ভোটত জয়যুক্ত কৰিছে। এই চেগতে মই গাঁওবাসীক শুভেচ্ছা জনাইছোঁ। অনাগত দিনত গাঁওবাসীয়ে যাতে দিহা পৰামৰ্শৰে কামখিনি আগুৱাই নিয়াত সহায় কৰে, তাকে কামনা কৰিছোঁ। ধন্যবাদ। ছায়াদ আলী, মই এইবাৰ পাথৰিঘাট গাঁও পঞ্চায়তৰ সদস্য পদৰ প্ৰাৰ্থী হিচাপে মনোনীত হৈছোঁ। মই পিপলগুছি 1 নম্বৰ ৱাৰ্ডৰ সদস্য পদ আৰু ৰাইজে মোক বিপুল ভোটত সঁহাৰি জনাইছে, বিপুল ভোটত জয়যুক্ত কৰিছে আৰু ৰাইজৰ লগত থাকিম বুলি মই দৃঢ় প্ৰতিজ্ঞ।